হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰ একদম বিন্দাছ। বহুদিনৰ পাছত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি লং ব্লগ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব বুলি। এইবাৰ যিহেতু আমাৰ কলেজ লাইফৰ শেষৰটো সৰস্বতী পূজা আছিল, সেয়ে সেই ভিডিঅ'ৰ যোগেৰে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আমাৰ কলেজৰ সৰস্বতী পূজাখন। সেয়ে কলেজলৈ আহি প্ৰথমতে সৰস্বতী মূৰ্তিৰ ওচৰত এয়া সৰস্বতী মাক সেৱা জনালোঁ আৰু তাৰ পাছত প্ৰসাদ লৈ অলপ ফিল্ডৰ ফালে আহি তাৰপাছত এতিয়া দেখুৱাই দিছোঁ মোৰ লগৰ সুন্দৰী মেনকা কেইজনী। চৰি, এয়া প্ৰিয়ংকা সুন্দৰীয়ে। আৰু এইফালে ফিল্ডত এয়া চেল্ফি পইণ্ট বনাই দিয়া হৈছে। দুধনৈ কলেজ লিখা আছে আৰু ইয়াত সকলোৱে চেল্ফি উঠাত ব্যস্ত, আমিও উঠিলোঁ বাৰু। তাৰপাছতে এয়া দীপাঞ্জলি বহি আমি গোটেইকেইটা অলপ ইয়াত আহি বহিলোঁ আৰু তাৰপাছতে অলপ ৰাস্তাৰ ফালে গেটৰ ফালে ওলাই গ'লোঁ আৰু এই দুইজনী সুন্দৰীক দেখিলোঁ, তো ভিডিঅ' দেখুৱাই দিলোঁ। তাৰ পাছৰ পৰিৱেশটো চাওক, এয়া কলেজৰ ফিল্ডখন সম্পূৰ্ণ ভৰ্তি হৈ গ'ল। আমি ৰাতিপুৱা ভাগত আহোঁতে একদম খালী আছিল, কিন্তু এতিয়া নাই। আৰু যিহেতু সৰস্বতী পূজা বুলি ক'লে খিচাৰি মেইন হয়, তো আমি অলপমান খিচাৰি খাই ল'লোঁ আৰু এতিয়া সেয়া আমাৰ হিয়া সুন্দৰী, তো এবাৰ দেখুৱাই দিলোঁ। তাৰপাছত অলপ মই এনেদৰে কলেজত থাকি কলেজৰ পৰিৱেশটো শেষত এবাৰ দেখুৱাই দি কলেজৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এয়া হোটেলত এয়া আমাৰ শিখা আৰু কণিকা দুইজনী পূৰা চাই আৰু পকৰা খাই আছে। এইজনীতো পূৰা আৰু মেকা ভানি আহিছে একদম 1 কেজিমান। তো ইহঁতৰ লগতে ময়ো একাপ চাহ খাই কণিকাৰ লগত ঘৰলৈকে যাব ওলালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ এৰিলোঁ, বাই বাই এভৰিৱান।